নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। আজি পুনৰ এটা ভাল খবৰ, কিয়নো ঈশা নদী স্কলাৰশ্বিপৰ মেৰিট লিষ্ট আহি গ'ল, অৰ্থাৎ মেৰিট লিষ্টত চিলেক্টেড বুলি আহি গৈছে। তো এইটো আপুনি কেনেকৈ চেক কৰিব, তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক। ইয়াৰ সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ৰ মাধ্যমত দেখাম। তো আপোনাৰ যদি চিলেক্টেড আহিছে আৰু আপোনাৰ পাৰ্চেণ্টেজ কিমান সেইটো কমেণ্ট কৰি জনাব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। প্ৰথমতে আপুনি ক্ৰম বজাৰত গৈ NSP স্কলাৰশ্বিপ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এইটো পৰ্টেলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে 4 লাইন। এই 4 লাইনত ক্লিক কৰিব। 4 লাইনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে এপ্লাই ফৰ স্কলাৰশ্বিপ। এপ্লাই ফৰ স্কলাৰশ্বিপত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব, নেটৱৰ্কৰ প্ৰব্লেমটো, অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে লগ ইন উইথ আধাৰ। যদি আপুনি OTR নাম্বাৰ পাহৰি গৈছে তেনেহ'লে আধাৰ নাম্বাৰে লগ ইন কৰিব পাৰিব, আৰু যদি আপোনাৰ তাত OTR নাম্বাৰ আছে আৰু পাছৱৰ্ড জানে তেনেহ'লে OTR লগ ইন কৰিব পাৰিব। এতিয়া মই OTR লগ ইন কৰি দেখাই আছোঁ। তো মোৰ OTR নাম্বাৰ ছেভ কৰা আছে, তো মই ডাইৰেক্ট লগ ইন কৰিম। লগ ইন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। অলপ তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰাৰ পিছত ইয়াত আছে একাডেমিক ইয়াৰ 2024-25। কৰ্নাৰত আছে প্লাছ চিন, এই প্লাছ চিনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আছে প্ৰচিড। এতিয়া প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ভেৰিফিকেশ্যন ডিটেইলছ, তলত আছে, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব। তলত আছে চিলেক্টেড ফৰ স্কলাৰশ্বিপ বা মেৰিট। যদি ইয়াছ আহিছে তেনেহ'লে হৈ গ'ল, আপুনি 100% পইচা পাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন ধৰণৰ আপডেট পোৱাৰ কাৰণে। আৰু আপোনাৰ যদি ইয়াছ আহিছে তো আপোনাৰ পাৰ্চেণ্টেজটো কিমান এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।